আহি আছোঁ কোৰ্টলৈ মাজে মাজে মানে কথাটো এনেকুৱা হৈছে ন্যায় প্ৰক্ৰিয়া আদালতে ন্যায়পালিকা একদম সুন্দৰভাৱে পৰিচালনা কৰিছে। আমি যিমান দূৰ দেখিছোঁ আদালতলৈ আহি জুবিন গাৰ্গে ন্যায় পাব যেন লাগে। কিন্তু আমাৰ এটা মানে গোটেই বস্তুখিনিত এটা সন্দেহ আছে, ছিংগাপুৰত অসমীয়াখিনি মাতিব নাই যিকেইজন ইয়াত আছিলে। গতিকে তেওঁলোকক মাতি আনি যেতিয়ালৈকে জেৰা নহয়, যেতিয়ালৈকে কথা পতা নহয়, তেতিয়ালৈকে আমাৰ অলপ সন্দেহ আছে। কিন্তু আমাৰ ন্যায়পালিকাৰ ওপৰত আস্থা আছে, এতিয়ালৈকে সুন্দৰভাৱে চলি আছে। যিখিনি সাক্ষী মাতি আনিছে আৰু যিগৰাকী ন্যায়াধীশৰ আণ্ডাৰত কামটো চলি আছে, খুব সুন্দৰভাৱে পৰিচালনা হৈ আছে। আমাৰ সেইখিনি চাই অন্ততঃ ভাল লাগিছে। অন্ততঃ এতিয়ালৈকে জামিন দিয়া নাই। গতিকে আশা ৰাখিছোঁ, আস্থা ৰাখিছোঁ আদালতৰ ওপৰত, ন্যায়ালয়ৰ ওপৰত। জুবিন গাৰ্গে ন্যায় পাব আৰু পাবই লাগিব জুবিন গাৰ্গে ন্যায়। বাৰে বাৰে তেওঁলোকে দোষীসকলে বাৰে বাৰে জামিন আবেদন কৰিছে, এইটো কৰিবই, দোষীয়ে কৰিব, কিন্তু জামিন নিদিয়াটো আমাৰ কাৰণে এটা বৰ ভাল লক্ষণ। গতিকে মই ভাবিছোঁ সকলো জুবিন গাৰ্গৰ পক্ষত আছে, জুবিন গাৰ্গে ন্যায় পাব। ধন্যবাদ।